আজিৰ এইটো ভিডিঅ'ত মই তোমালোকৰ দশম শ্ৰেণীৰ গণিতৰ অৰ্থাৎ নতুন কিতাপৰ অনুশীলনী R5ৰ আটাইখিনি প্ৰব্লেম সলভ কৰাম একেবাৰে সহজ নিয়মত। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকা আৰু তোমালোকে আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা। কাৰণ তোমালোকক মই গোটেই বছৰটো গাইড কৰিম আৰু গোটেইখিনি সাবজেক্ট মই তোমালোকক পঢ়াম যাতে তোমালোকে মেট্ৰিকৰ এটা ভাল ৰিজাল্ট কৰিব পাৰা। সো তোমালোকে আজিৰ ক্লাছটো এটেন্ড কৰা। ভিডিঅ'টো প্ৰথমৰ পৰা একেবাৰে সম্পূৰ্ণলৈকে চাবা নহলে তোমালোকে বুজি নাপাবা। আজি মই তোমালোকৰ অনুশীলনী R5ৰ আটাইখিনি অংক মই তোমালোকক একেবাৰে সহজ নিয়মত কৰি দেখুৱাম। তোমালোকে একেবাৰতে আটাইখিনি বুজি পাই যাবা। তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকা। চোৱা প্ৰথমতে কি দিছে যে দুটা ত্ৰিভুজ সৰ্বসম হ'ব। যদিহে কি কৈছে দুটা ত্ৰিভুজ সৰ্বসম কেতিয়া হ'ব? যেতিয়া কি হয় চোৱা 1 নম্বৰ সমাধান। 1 নম্বৰ সমাধান দুটা ত্ৰিভুজ দুটা কেতিয়া সৰ্বসম হয়? যে যেতিয়া কি হয় সিহঁতৰ অনুৰূপ বাহু আৰু অনুৰূপ কোণবোৰ কি হয় যেতিয়া সমান হয়। তেতিয়া কি হয় ত্ৰিভুজ দুটা সৰ্বসম হয়। কাৰণ চোৱা 1 নম্বৰটো সিহঁতৰ কালি সমান হলে কেতিয়াও কি হ'ব নোৱাৰে ত্ৰিভুজ দুটা সৰ্বসম হ'ব নোৱাৰে। তোমালোকে ক্লাছ 9ত পাই আহিছা আৰু মই তোমালোকক ধুনীয়াকে ত্ৰিভুজ চেপ্টাৰটোত বুজাইছিলো। তাৰপিছত 2 নম্বৰ কি কৈছে সিহঁতৰ আকৃতি একে কিন্তু আকাৰ বেলেগ বেলেগ, এইটো কেতিয়াও হ'ব নোৱাৰে। আৰু ডি কৈছে কেৱল সিহঁতৰ পৰিসীমা সমান হলে কি হ'ব নোৱাৰে ত্ৰিভুজ দুটা সৰ্বসম হ'ব নোৱাৰে। অৰ্থাৎ 1ৰ চি হৈ যাব শুদ্ধ উত্তৰ যে সিহঁতৰ সকলো অনুৰূপ বাহু আৰু কোণবোৰ সমান। সিহঁতৰ সকলো অনুৰূপ বাহু আৰু কোণবোৰ সমান। ঠিক আছে, গতিকে তোমালোকে এই অনুশীলনীটো তোমালোকৰ MCQৰ কাৰণে তোমালোকৰ মোষ্ট ইম্পৰ্টেন্ট। গতিকে তোমালোকে এই অনুশীলনীটো ভালদৰে এতিয়া এই আটাইখিনি কুৱেশ্যন তোমালোকে এতিয়া মনত ৰাখি লোৱা। কাৰণ তোমালোকৰ ইয়াৰে পৰা তোমালোকৰ অনুশীলনীত তোমালোকৰ পৰীক্ষাত আহিব আৰু তোমালোকে MCQ ফিল কৰিব লাগিব। গতিকে তোমালোকে ভালদৰে এইখিনি চাই ল'বা। 2 নম্বৰ কি কৈছে যে তলত দিয়া কোণটো সৰ্বাংগ সমতাৰ নিয়ম মতে কি হয় মান্য হ'ব। সৰ্বাংগ সমতাৰ মান্য হবলৈ তোমালোকে জানাই ক্লাছ 9ত পাইছিলা যে চোৱা তিনিটা বস্তু থাকে আমাৰ। চোৱাচোন 2 নম্বৰ সমাধান এংগল মানে এৰে কি বুজাব কোণ আৰু চাইড কি বুজাব বাহু, হয় নহয়? গতিকে কোনো এটা ত্ৰিভুজ যদি সৰ্বাংগ সম হ'ব খোজে তেতিয়া কি হ'ব লাগিব চাইড এংগল চাইড, অৰ্থাৎ বাহু কোণ বাহু হ'ব লাগিব। তেতিয়াহে কি হয় ত্ৰিভুজ এটা সৰ্বাংগ সম হয়। গতিকে তেনেকুৱা ক্ষেত্ৰত 2ৰ কি হৈ যাব চি হৈ যাব শুদ্ধ উত্তৰ যে চাইড এংগল চাইড, অৰ্থাৎ বাহু কোণ বাহু। তেতিয়া কি হ'ব এইটো মতে সৰ্বাংগ সমতাৰ বিধি মতে এই ত্ৰিভুজ এটা কি হ'ব সৰ্বাংগ সম মতে মান্য হ'ব। ঠিক আছে, তাৰপিছত নেক্সট আমি 3 নম্বৰ কুৱেশ্যন চাওঁ। চোৱাচোন 3 নম্বৰ কি দিছে আমাৰ। এইটো অনুশীলনী কিন্তু তোমালোকৰ MCQৰ কাৰণে মোষ্ট ইম্পৰ্টেন্ট। ঠিক আছে, যে যদি এটা ত্ৰিভুজৰ কি কৈছে দুটা বাহু আৰু সিহঁতৰ মধ্যৱৰ্তী কোণ আমাক কৈছে এটা ত্ৰিভুজৰ দুটা বাহু আৰু এটা মধ্যৱৰ্তী কোণ আৰু সিহঁতৰ মধ্যৱৰ্তী কোণ আন এটা ত্ৰিভুজত ধৰি ললো এইটো এ ত্ৰিভুজ আৰু এটা ত্ৰিভুজ ধৰি ললো বি ত্ৰিভুজ। বি ত্ৰিভুজটো আমাক কি কৈছে যে আন এটা ত্ৰিভুজত দুটা বাহু আৰু সিহঁতৰ মধ্যৱৰ্তী কোণৰ সমান। যে এইটো মধ্যৱৰ্তী আৰু দুটা বাহুৰ মধ্যৱৰ্তী কোণৰ সমান বুলি আমাক কৈছে। তাৰপিছত আমাক কৈছে তেন্তে ত্ৰিভুজ দুটা সৰ্বাংগ সম হোৱা চৰ্তটো হ'ব। আমাক ইয়াতে দিছে যে এংগল চাইড এংগল কোণ বাহু কোণ বাহু কোণ বাহু চাই আছা যে এই আটাইকেইটা কি হৈ যাব ৰং হৈ যাব। কাৰণ এইটো অলৰেডি মই তোমালোকক দেখুৱাইছো যে চাইড এংগল চাইড অৰ্থাৎ বাহু কোণ বাহু, হয় নে? এইটো তোমালোকে সৰ্বাংগ সমতাৰ চৰ্তৰ ক্ষেত্ৰত দেখিছা। কিন্তু RHS কেতিয়া হয় যেতিয়া 90 ডিগ্ৰী হয় 90 ডিগ্ৰী কোণ হয় তেতিয়া কি হয় RHS হয় তোমালোকে জানাই। গতিকে ইয়াৰে সুইটেবল এনচাৰ কোনটো হ'ব যে 3ৰ এ হৈ যাব শুদ্ধ উত্তৰ। 3ৰ কি হৈ যাব 3ৰ বি হৈ যাব শুদ্ধ উত্তৰ যে চাইড এংগল চাইড অৰ্থাৎ বাহু কোণ বাহু। বুজি পাইছে? নেক্সট 4 নম্বৰ চোৱা। 4 নম্বৰ কি কৈছে দুটা কোণ আৰু সিহঁতৰ মধ্যৱৰ্তী বাহু সমান হলে কোনটো সৰ্বাংগ সমতাৰ চৰ্ত ব্যৱহাৰ হয়। দুটা কোণ আৰু সিহঁতৰ মধ্যৱৰ্তী বাহু সমান হলে আমাক কৈছে দুটা বাহু আৰু সিহঁতৰ মধ্যৱৰ্তী কোণ সমান হলে সৰ্বাংগ সমতাৰ চৰ্ত কোনটো ব্যৱহাৰ হ'ব। মানে 4ৰ কি হ'ব যে এইটো হৈ যাব শুদ্ধ উত্তৰ যে এংগল চাইড এংগল। দুটা কোণ চোৱাচোন কি ইজি নিয়মত দিছে দুটা কোণ মানে এংগল এংগল চাইছে নে? দুটা কোণ মানে এংগল এংগল আৰু সিহঁতৰ মধ্যৱৰ্তী বাহু মাজৰটো কি বাহু হলে কোনটো সৰ্বাংগ সমতাৰ চৰ্ত এইটো হ'ব অটমেটিক, হয় নহয়? বুজি পাইছে? কাৰণ RHS টো 90 ডিগ্ৰী ক্ষেত্ৰত হয় এইটো বেলেগ বস্তু। কিন্তু ইয়াতে কৈছে আমাক দুটা কোণ আৰু মধ্যৱৰ্তী মাজৰটো কি বাহু। গতিকে 4ৰ কি হৈ যাব বি হৈ যাব শুদ্ধ উত্তৰ।
চাৰিৰ এংগল চাইড এংগল মানে কি মাজৰটো বাহু আৰু দুটা কি কোণ বুজি পাইছে 4A হৈ যাব শুদ্ধ উত্তৰ নেক্সট 5 নম্বৰ কি কৈছে আমাক 5 নম্বৰ কৈছে যে দুটা সমকোণী ত্ৰিভুজ RHS চৰ্তৰ দ্বাৰা সৰ্বাংগ সম হলে সিহঁতৰ সমান জোখৰ কি হ'ব যে 5ৰ কি হৈ যাব চোৱাচোন অতিভুজ আৰু এটা সূক্ষ্মকোণ থাকিব এইটো নহয় আৰু বি কৈছে দুটা সূক্ষ্মকোণ থাকিব এইটো নহয় সি কৈছে অতিভুজ আৰু এডাল অনুৰূপ বাহু থাকিব গতিকে 5ৰ সি হৈ যাব তোমাৰ শুদ্ধ উত্তৰ কাৰণ কিয় দুটা সমকোণী ত্ৰিভুজৰ RHS চৰ্তৰ দ্বাৰা সৰ্বাংগ সম হলে সিহঁতৰ সমান জোখৰ কি হ'ব অতিভুজ আৰু এডাল অনুৰূপ বাহু থাকিব সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত সমকোণী বুজি আছে 90 ডিগ্ৰী চোৱাচোন 5 নম্বৰৰ সমাধান মই তোমালোকক কুৱেশ্যনটো বুজাই দিও তেতিয়া তোমালোকৰ ব্ৰেইনত থাকি যাব 5ৰ তোমালোকে এনসাৰটো গম পাইছা যে সি হ'ব কিন্তু ইয়াতে মই এক্সপ্লেনেশ্যনটো কৰি দিও কৈছে দুটা সমকোণী ত্ৰিভুজৰ কি কৈছে RHS চৰ্তৰ দ্বাৰা সৰ্বাংগ হলে সিহঁতৰ সমান জোখৰ কি হ'ব অতিভুজ আৰু এডাল অনুৰূপ বাহু কি থাকিব সমান থাকিব এইটো হৈ যাব তোমাৰ 5ৰ সি হৈ যাব শুদ্ধ উত্তৰ ঠিক আছে নেক্সট তোমালোকে চোৱা 6 নম্বৰ কি কৈছে আমাক যে এংগল সাইড সৰ্বাংগ সমতাৰ চৰ্তই কি বুজায় 6ৰ কি হ'ব যে চোৱা এংগল মানে বাহু দুটা হয় নহয় চোৱা এংগল মানে কোণ হয় এংগল মানে দুটা কোণ আৰু এটা বাহু কিমান ইজি হয় নে নহয় তিনিটা কোণ বুলি কৈছে গতিকে এইটো ভুল আৰু দুটা বাহু এইটোও ভুল এটা বাহু আৰু এটা কোণ কৈছে গতিকে এইটোও ভুল কোনটো শুদ্ধ হ'ব 6ৰ এ হৈ যাব শুদ্ধ উত্তৰ বুজি পাইছা কাৰণ তোমালোকে বুজি পাইছে একেবাৰে ইজি তাৰপিছত নেক্সট 7 নম্বৰ কি কৈছে যদি এংগল এ ইকুৱেল টু এংগল ডি আৰু এংগল বি ইকুৱেল টু এংগল ই আৰু এ বি ইকুৱেল টু ডিই তেন্তে ত্ৰিভুজ এ বি চি আৰু ত্ৰিভুজ ডি ই এফৰ চৰ্ত হ'ব ইয়াতে কৈছে আমাক যে ত্ৰিভুজ দুটা যে ত্ৰিভুজ এ বি চি সো এতিয়া চোৱা আমি 7 নম্বৰটো কৰো তো আমাক কৈছে যে এংগল এ আমাক ত্ৰিভুজ দুটা দিছে হয়নে 7 ত্ৰিভুজ এ বি চি আৰু কৈছে ডি ই এফ ইয়াতে কৈছে আমাৰ যে এংগল এ ইকুৱেল টু এংগল ডি মানে এই এংগলটো এই এংগল ডি টোৰ সমান তাৰপিছত কৈছে এংগল বি ইকুৱেল টু এংগল ই এই কোণটোৰ সমান আৰু আমাক কৈছে এ বি ইকুৱেল টু ডি ই অৰ্থাৎ এইটো ইকুৱেল টু এইটো তেতিয়াহলে আমাক কৈছে যে কি চৰ্ত মতে কি হ'ব এই ত্ৰিভুজ দুটা সৰ্বাংগ সম হ'ব কি চৰ্ত মতে হ'ব তোমালোকে ইয়াতে দেখা পাইছাই যে আমাক কি কৈছে দুটা এংগল কৈছে আৰু এটা মাত্ৰ বাহু কৈছে গতিকে কি হ'ব 7ৰ বি হৈ যাব শুদ্ধ উত্তৰ হয় নহয় কিমান ইজি চোৱা কাৰণ দুটা এংগলৰ কথা কৈছে আমাক এইটো চোৱা দুটা এংগল আৰু এটা বাহুৰ কথা কৈছে গতিকে এইটো হৈ যাব শুদ্ধ উত্তৰ ঠিক আছে নেক্সট আমি 8 নম্বৰটো চাওঁ 8 নম্বৰটো কি কৈছে চোৱাচোন এইটো 7ৰ বি হৈ যাব শুদ্ধ উত্তৰ 8 কৈছে আমাক যে ত্ৰিভুজ এ বি চি চোৱা 8ৰ সমাধান কৈছে আমাক ত্ৰিভুজ এ বি চি আৰু ত্ৰিভুজ পি কিউ আৰৰ আমাক কৈছে এ বি ইকুৱেল টু পি কিউ এইটো ইকুৱেল টু এইটো আৰু কৈছে আমাক বি চি ইকুৱেল টু কিউ আৰ তাৰপিছত কৈছে আমাক এ চি ইকুৱেল টু পি আৰ বুলি কৈছে তেন্তে ত্ৰিভুজ দুটা সৰ্বাংগ সম হোৱাৰ চৰ্তটো কি হ'ব বাহু আটাইকেইটা ইয়াতে বাহুৰ কথা কৈছে কিবা কোণৰ কথা কৈছে নেকি কোৱা নাই গতিকে এইটো হৈ যাব আমাৰ শুদ্ধ উত্তৰ 8ৰ পি কিমান ইজি হয় নে নহয় তাৰপিছত 9 নম্বৰটো একদম ইজি তোমালোকে ক্লাছ 9ত পাইছা এই চিহ্নটোৱে কি বুজায় যে সৰ্বাংগ সমতা বুজায় ঠিক আছে তাৰপিছত চোৱা 10 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে যে সৰ্বাংগ সম ত্ৰিভুজবোৰত কি থাকে সমান অনুৰূপ বাহু থাকে সমান অনুৰূপ কোণ থাকে একে আকৃতি আৰু একে আকাৰৰ থাকে গতিকে কি হ'ব 10ৰ ডি হৈ যাব শুদ্ধ উত্তৰ যে এই আটাইবোৰ সৰ্বাংগ সম ত্ৰিভুজত থাকে বুজি পাইছা গতিকে আমাৰ আজিৰ এই অনুশীলনী R5ৰ আটাইখিনি হৈ গ'ল অনুশীলনী R5টো তোমালোকে ভালদৰে চাবা কাৰণ ইয়াৰে পৰা তোমালোকৰ MCQ কমন পাবা আৰু মই আশা কৰো তোমালোকে গোটেইখিনি বুজি পাইছা ইয়াৰ নেক্সট ক্লাছত আমি কি কৰিম এই যিটো 1 নম্বৰ চেপ্টাৰ আছে তোমালোকৰ বাস্তৱ সংখ্যা এই 1 নম্বৰ চেপ্টাৰটো ষ্টাৰ্ট কৰিম আৰু ইয়াৰে অনুশীলনী 1.1ৰ আটাইখিনি অংক মই তোমালোকক একেটা ভিডিঅতে কৰি দেখুৱাম একেবাৰে সহজ নিয়মত মই তোমালোকক কৰি দেখুৱাম অংকখিনি যাতে তোমালোকে এবাৰতে বুজি পোৱা গতিকে আশা কৰো আজিৰ ভিডিঅ'টো তোমালোকে ভাল পাইছা গতিকে আজিৰ ক্লাছটো তোমালোকে সম্পূৰ্ণকে যদি চাইছা আমাৰ এইটো ভিডিঅ'টো লাইক কৰি আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি থবা
আজিলৈ আহিছো থেংক ইউ সো আজিৰ ক্লাছটো ইমানেই আছিল আশা কৰো তোমালোকে আটাইখিনি বুজি পাইছা ইয়াৰ নেক্সট ক্লাছত আমি তোমালোকৰ চেপ্টাৰ 1 ষ্টাৰ্ট কৰিম গতিকে তোমালোকে আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা আৰু তোমালোকে আমাৰ হোৱাটছআপ চেনেলটো জইন কৰি ল'বা হোৱাটছআপ চেনেলৰ লিংক মই ভিডিঅ' ডেসক্ৰিপচন বা পিন কমেন্টত দি থৈছো